মোজা পিন্ধি থকা এয়া ফাইনেলি আমি আহি আজি টিলিঙা মন্দিৰ পালোহি। টিলিঙা মন্দিৰৰ পাই আমি গোটেই চাৰিওকাষৰ চৌপাশটো দেখুৱাম। এইখন গেটেদি আমি এনেকৈ সোমাই আহিছিলোঁ। সোমাই অহাৰ পিছত এইফালৰ পৰা এতিয়া চাৰিওকাষটো দেখুৱাইছোঁ মন্দিৰটো। বৰ এটা সুন্দৰ নিৰিবিলি পৰিৱেশ, ঠাণ্ডা এটা পৰিৱেশ। আপোনালোকে সকলো আহিব পাৰিব, পৰিয়ালৰ লগত সকলো আহিব পাৰিব ভোলেনাথক দৰ্শন কৰিবৰ কাৰণে। টিলিঙা মন্দিৰ মানে বিশেষত্ব হৈছে ভোলেনাথৰ হয়, মহাদেৱৰ। এয়া দেখিছে, ইয়াতে গোটেই হাজাৰ হাজাৰ টিলিঙা বান্ধি থোৱা আছে আৰু এয়া ৰছী বান্ধি থোৱা হৈছে। ইয়াৰ বিশেষ মহত্ব হৈছে টিলিঙা। ইয়ালৈ আহিলে টিলিঙা বান্ধিব লাগিব। ইয়াৰ ৰছী আৰু টিলিঙাই বন্ধা হয়। এফালৰ পৰা এইটো গোটেই চাৰিওকাষটো দেখুৱাই দিছোঁ। এয়া হৈছে মেইন ভোলেনাথৰ দৰ্শন স্থান। মই ইয়াত দেখুৱাই দিছোঁ। এয়া হৈছে মেইন লিংগ ভাগ। বৰ এটা সুন্দৰ পৰিৱেশ। এইটো এয়া চাৰিপাশটো দেখিছে, সকলোতে এয়া কেৱল টিলিঙা 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 মাৰি থোৱা আছে, টিলিঙা বান্ধি থোৱা আছে। এইটো ওপৰ ভাগটো এয়া আমি আজি খুব সোনকালে আহিলোঁ। ৰাতিপুৱা আমি 7টা বজাতে পালোহি। সেই গতিকে আজি অলপমান ভিৰটো কম হৈছে।